এই মুহূৰ্তত দেখুৱাই আছোঁ আৰক্ষীৰ জিম্মাত থকা সেই বিশেষ এক্সক্লুচিভ ফটো আমি নিউজ লেপটৰসকলক দেখুৱাই আছোঁ সোনম ৰাজবংশীৰ এই স্থিৰচিত্ৰখন আমি দেখুৱাই আছোঁ এগৰাকী হ'ল সোনম ৰাজবংশী যি হত্যা কৰোৱাইছিল নিজৰ স্বামীক ছুপাৰী কিলাৰ লগাই হত্যা কৰিছিল আৰু আৰক্ষীৰ আওতাত থকাৰ সেই স্থিৰচিত্ৰখন আমি আপোনালোকক এই মুহূৰ্তত দেখুৱাই আছোঁ মেঘালয়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ডৰ ৰহস্য ফাদিল হৈছে আৰু আৰক্ষীৰ জিম্মাত বৰ্তমান সোনম আৰু আমি সোনমৰ সেই স্থিৰচিত্ৰখন দেখুৱাই আছোঁ আৰক্ষীৰ জিম্মাত যিহেতু আছে গতিকে তাৰ স্থিৰচিত্ৰ আমি এই মুহূৰ্তত দেখুৱাই আছোঁ আৰু নিজ স্বামীক হত্যা কৰাৰ পিছত ইতিমধ্যে গ্ৰেপ্তাৰ কৰা হৈছে সোনমক আৰু আমি জনাই আছোঁ 2 জুনত শ্বিলঙত মেঘালয় চেৰাপুঞ্জীত ইতিমধ্যে সোনমৰ স্বামী ৰাজাৰ মৃতদেহ উদ্ধাৰ হৈছিল আৰু তাৰপিছতে আজি ইতিমধ্যে গ্ৰেপ্তাৰ কৰি সোনমক এইদৰে আৰক্ষীৰ জিম্মা ৰখা হৈছে আমি স্থিৰচিত্ৰৰ জৰিয়তে দেখুৱাই আছোঁ আৰু এই বিষয়ে অধিক জানিবলৈ আমি এই মুহূৰ্তত সংযুক্ত হৈছোঁ ফোন লাইনত আমাৰ এক্সিকিউটিভ এডিটৰ লুইট নিন্দনৰ সৈতে লুইট নিন্দন এই সন্দৰ্ভত আপোনাৰ পৰা অধিক তথ্য জানিব বিচাৰিছোঁ যে মেঘালয়ৰ চাঞ্চল্যকৰ হত্যাকাণ্ড ইতিমধ্যে ৰহস্য ফাদিল হৈছে পত্নী সোনমে হত্যা কৰিছিল ছুপাৰী কিলাৰ লগাই ৰাজা ৰঘুবংশী এই বিষয়ে লেটেষ্ট আপডেট কি আছে আপোনাৰ হয় প্ৰকৃততে 23 মেত এই নৱবিবাহিত যি দম্পতি তেওঁলোক মধ্যপ্ৰদেশৰ হয় তেওঁলোক মধ্যপ্ৰদেশ ইন্দোৰৰ পৰা তেওঁলোকে বিয়াৰ পাছত হনিমুনলৈ আহিছিল মেঘালয়ৰ চৌহৰাত তেওঁলোক নিৰুদ্দেশ হৈছিল শ্বিলঙত তেওঁলোক গৈছিল শ্বিলঙত তেওঁলোক আছিল তাৰপাছত তেওঁলোকে আন ঠাইও মেঘালয়লৈ গৈছিল আৰু তাৰপাছত কিন্তু চৌহৰাৰ পৰা নিৰুদ্দেশ হৈছিল আৰু তাৰপাছতে সমগ্ৰ দেশজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছিল কাৰণ যেতিয়া মধ্যপ্ৰদেশৰ এটা পৰিয়াল বা আন এটা পৰিয়াল যেতিয়া আহে ফুৰিবলৈ মেঘালয়লৈ যেতিয়া নিৰুদ্দেশ হ'ল লগে লগে এটা সৃষ্টি হৈ গ'ল যে মেঘালয়ত পৰ্যটকক হত্যা কৰা হ'ল চাঞ্চল্যৰ সৃষ্টি হ'ল কাৰণ অতি গুৰুত্বপূৰ্ণ কাৰণ মেঘালয়লৈ পৰ্যটক ফুৰিবলৈ আহে হনিমুনলৈ আহিছিল নৱবিবাহিতা দম্পতি সোনম আৰু ৰঘু আৰু তাৰপাছতে 2জন নিৰুদ্দেশ হ'ল তাৰপাছতে তদন্তৰ কথা কোৱা হ'ল তদন্তত পোহৰলৈ আহিল যে তেওঁলোকে এখন মটৰচাইকেল ভাড়া কৰি তেওঁলোকে নিজে চলাই আছিল বিভিন্ন স্থান পৰিভ্ৰমণ কৰিছিল শেহতীয়াকৈ এটা CCTV ফুটেজ পোহৰলৈ আহিছিল য'ত দেখা গৈছিল তেওঁলোকে বিশেষ অঞ্চলত যেতিয়া তেওঁলোকে গৈছিল এখন ৰঙা মাৰুতি কাৰ তেওঁলোকৰ পিছে পিছে গৈ আছিল অৰ্থাৎ সেই ৰঙা মাৰুতি কাৰখনত কোনোবা আছিল নেকি সেই কথাটো সেই সময়ত তদন্তৰ আওতালৈ আহিছিল আৰু আজি খন্তেক সময়বোৰে গাজীপুৰৰ এখন ধাবাৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে সোনম ৰাজবংশী আৰু তাৰ পাছতেই সমগ্ৰ যিটো তদন্ত সেই কথা যি ওলাই আছিল সেয়া একেবাৰে ওলোটা হৈ গ'ল প্ৰকৃততে সোনমৰ এক পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড সংঘটিত হ'ল সোনমৰ প্ৰেমৰ বাবে হত্যাকাণ্ড সংঘটিত হ'ল তেওঁ পৰিকল্পনা কৰিছিল যে বিয়াৰ পাছত মেঘালয়ৰ দৰে চালে আহক যিটো অলপ নৰ্থ ইষ্টত যিহেতু পৰে গতিকে ইমানখিনি হয়তো ট্ৰেক কৰিব নোৱাৰিব পাহাৰীয়া জেগা লৈছিল যিকোনো মুহূৰ্তে দুৰ্ঘটনাৰ এখন নাটক যাতে কৰিব পাৰে সেইকাৰণে তেওঁ মধ্যপ্ৰদেশৰ পৰা ছুপাৰী কিলাৰ অনাইছিল সেই ছুপাৰী কিলাৰৰ হতুৱাই তেওঁৰ স্বামীক হত্যা কৰাইছিল আৰু হত্যা কৰাৰ পাছত তাতে মোবাইল এৰি থৈ সেই য'ত চেৰাপুঞ্জীত হত্যাকাণ্ডটো সংঘটিত হৈছিল তাতে সোনমে নিজৰ মোবাইলটো এৰি থৈ তাৰ পৰা পলায়ন কৰিছিল উত্তৰ প্ৰদেশলৈ সোনমৰ ঘৰ মধ্যপ্ৰদেশত তেওঁ গৈছিল উত্তৰ প্ৰদেশৰ গাজীপুৰত আছিল আৰু এখন ধাবাত থাকোঁতে গ্ৰেপ্তাৰ কৰে ইয়াৰ পূৰ্বে আৰক্ষীয়ে 3টাকৈ ছুপাৰী কিলাৰ গ্ৰেপ্তাৰ কৰিছিল মোবাইল আজিকালি লোকেশ্যন দি ট্ৰেক কৰাৰ পাছত গ্ৰেপ্তাৰ কৰিছিল আৰু গ্ৰেপ্তাৰ কৰাৰ পাছতেই তেওঁলোকে দিছিল বিস্ফোৰক স্বীকাৰোক্তি যে 4জনে মিলি হত্যা কৰিছিল ছুপাৰী কিলাৰ ইতিমধ্যে আন এটা ছুপাৰী কিলাৰক গ্ৰেপ্তাৰ কৰিবলৈ আছে ইতিমধ্যে 3টা গ্ৰেপ্তাৰ কৰিছে কিন্তু মেঘালয় আৰক্ষীৰ কাৰণে বৃহৎ সফলতা বুলি ক'ব লাগিব কাৰণ মেঘালয়ৰ বদনাম হৈছিল পৰ্যটনৰ দৃষ্টিকোণৰ পৰা মেঘালয়ৰ বদনাম হৈছিল যে পৰ্যটক আহিছিল আৰু মেঘালয়ত হত্যা কৰা হ'ল দুৰ্বৃত্তই কৰিলে এনেধৰণৰ বাতৰি ওলাইছিল যে দেখা গ'ল যে পৰকীয়া প্ৰেমৰ বাবে চাঞ্চল্যকৰ ঘটনা সংঘটিত হৈছিল মেঘালয়ত স্বামীক আনি পূৰ্ব পৰিকল্পিতভাৱে ছুপাৰী কিলাৰৰ হতুৱাই পত্নীয়ে হত্যা কৰিছিল নৱবিবাহিতা স্বামীক আৰু পৰকীয়া প্ৰেমৰ বাবে এই ঘটনা সংঘটিত হৈছিল বেদান্ত হয় লুইট নিন্দল যিহেতু পৰকীয়া প্ৰেমৰ বাবে এই হত্যাকাণ্ড আৰু এই মুহূৰ্তত সেই ছুপাৰী কিলাৰজন যিহেতু পলাই আছে মেঘালয় আৰক্ষীয়ে ইতিমধ্যে এই বিষয়ক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু কৰ্ণাড শৰ্মাই ইতিমধ্যে এটা এক্স যোগে ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু এই বিষয়ে আৰু অধিক আপোনাৰ পৰা জানিব বিচাৰিছোঁ মুখ্যমন্ত্ৰীয়ে কৈছে যে 7 দিনৰ ভিতৰত এটা মেজৰ ব্ৰেক থ্ৰু হৈছে আৰু আন এটা ছুপাৰী কিলাৰৰ সন্ধান আছে বা পুনৰ কৈছে যে হত্যা কৰাৰ পাছত সোনমে মোবাইল ফোনটো পেলাই থৈ গৈছিল স্বামীৰ য'ত ডেড বডি আছিল তাতে মোবাইল ফোনটো পেলাই থৈ গৈছিল যাতে সেই দ খাৱৈত মোবাইল ফোনটো পোৱাৰ পাছত মানুহে ধৰি লয়
যে প্ৰকৃততে এইটো কোনো দুৰ্বৃত্তৰ কাৰণ হ'ব বা এটা গেং জড়িত থাকিব পাৰে, ডকাইতি কৰিব পাৰে, এনেধৰণৰ ঘটনা হৈছিল। কিন্তু যেতিয়া কিছু সময়ৰ বাবে এখন ধাবাৰ পৰা কালি নিশা গ্ৰেপ্তাৰ কৰা হয়, সোণমক এখন ধাবাত বহি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে, তাৰ পূৰ্বে বিস্ফোৰক স্বীকাৰ দিছিল 3টা চুপাৰী কিলাৰে, আন এটা চুপাৰী কিলাৰো গ্ৰেপ্তাৰ হ'ব, কাৰণ আন এটা চুপাৰী কিলাৰ বৰ্তমান পলাতক অৱস্থাত আছে। মেঘালয়ৰ মুখ্যমন্ত্ৰীয়ে মেঘালয় আৰক্ষীক প্ৰশংসা কৰিছে যে যি ধৰণৰ মেঘালয়ৰ পৰ্যটকৰ যি হত্যাকাৰী, কাৰণ কোৱা হৈছিল যে মেঘালয়ত ভয়ংকৰ যি ঘটনা সংঘটিত হৈছিল, তাৰপিছতে পৰ্যটনৰ দৃষ্টিকোণৰ পৰা মেঘালয়লৈ যি বদনাম আহিছিল, সেই বদনাম হোৱাৰ পাছতো কিন্তু এক কথাত ক'বলৈ গ'লে বদনাম হোৱাৰ পাছতেই মেঘালয়ত এটা পৰ্যটনৰ দৃষ্টিকোণৰ পৰা চাবলৈ গ'লে এটা বেয়া খবৰ হৈছিল। কাৰণ তাৰ পাছতেই যে পৰকীয়া প্ৰেৰণৰ বাবে চাঞ্চল্যকৰ ঘটনা সংঘটিত হ'ল। কাৰণ স্বামীক ইয়ালৈ অনা হৈছিল, এক প্ৰকাৰ পৰিকল্পনা কৰিছিল যে মেঘালয়ৰ নিচিনা ঠাইলৈ যাব য'ত পাহাৰ আছে, পাহাৰৰ পৰা পৰিছিল বুলি ক'লে সকলোৱে বিশ্বাস কৰি ল'ব, তেনেধৰণে পৰিকল্পনা কৰিছিল। কিন্তু এই যি মেঘালয়ৰ যি চেৰাপুঞ্জীত যেতিয়া হত্যাকাণ্ডটো সংঘটিত হৈছিল, তাৰ পাছত যি চুপাৰী কিলাৰ ধৰা পৰিল, চুপাৰী কিলাৰ ধৰা পৰাৰ পাছতেই সকলো তথ্য সম্পূৰ্ণ বেলেগ হৈ গ'ল। এতিয়া আৰক্ষীয়ে অভিযান চলাই আছে, কিছু সময়ৰ পিছতেই আনুষ্ঠানিকভাৱে আৰক্ষীয়ে সংবাদমেল সম্বোধন কৰিব আৰু সকলো কথা ক'ব। কিন্তু এটা ক'ব লাগিব মেঘালয় আৰক্ষীৰ এক সাফল্য, কাৰণ মেঘালয়ৰ যি বদনাম হৈছিল যে হত্যা কৰিছিল, কিন্তু দেখা গ'ল যে প্ৰকৃততে পৰকীয়া প্ৰেমৰ বাবেই এই চাঞ্চল্যৰ ঘটনা সংঘটিত হ'ল। পত্নীয়ে স্বামীক চুপাৰী কিলাৰ হতুৱাই হত্যা কৰিছিল। গতিকে আৰু ডিটেইলছ অলপ পিছত আহিব যে কেনেকে হত্যা কৰিছিল, কিমান ধন দিছিল, কেনেকে গ্ৰেপ্তাৰ হ'ল। কিন্তু ইনিচিয়েলত এটা কথা ক'ব লাগিব যে বৃহৎ সফলতা আৰু যি মেঘালয়ৰ হত্যাকাণ্ডৰ সকলো তথ্য ইতিমধ্যে ফাদিল হৈছে।